নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত 5550টা ৰেগুলাৰ এলপিইউপি শিক্ষক পদৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেই সম্পৰ্কত শেহতীয়া যিখিনি খবৰ সেই খবৰখিনি আপোনালোকৰ লগত আলোচনা কৰিম। এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুখিনি কথা জানিব পাৰিব যে যিটো কেছ চলি আছে এই নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কত সেইটো কেনেকুৱা অৱস্থাত আছে, সেকেন্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট কেতিয়াকৈ প্ৰকাশ পাব, বহুখিনি কথাই আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক, ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে, আৰু কিবা যদি সুধিবলগীয়া থাকে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে। তো এতিয়া মই আপোনালোকক জনাব বিচাৰিছো, বহুতে যেহেতু মোক সুধি আছে, পাৰ্সোনালিও সুধিছে, ফেচবুকত, মেসেঞ্জাৰত আৰু হোৱাটছআপতো সুধিছে। যিসকলক সুধিছে এই কথাখিনি হয়তো তেওঁলোকক কিছু সংখ্যকক মই কৈছো। ভিডিঅ' কৰিব পৰা নাছিলো কাৰণে মই ভিডিঅ' কৰা নাছিলো। এতিয়া মই 8 মেত ৰাতি ভিডিঅ' বনাই আছো, 9 মেৰ মৰ্নিঙৰ পৰা আপোনালোকে ভিডিঅ'টো চাব পাৰিব। তো 8 মেৰ যিখিনি খবৰ সেইখিনি খবৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। এতিয়া কথাটো হ'ল যে ভেৰিফিকেশ্যনৰ লিষ্ট কেতিয়া প্ৰকাশ পাব, DWE কেতিয়া প্ৰকাশ কৰিব, এইখিনি কথা কোৱাৰ আগতে আপোনালোকে ইতিমধ্যে নিশ্চয় গম পায় যে NIOSৰ যি DLED আৰু ইয়াৰ ওপৰত হাইকোৰ্টত এটা কেছ চলি আছে। ইয়াৰ যদিও ফাইনেল অৰ্ডাৰ এতিয়ালৈকে অহা নাই, কাৰণ তথাপিও ইয়াৰ আগৰ যিসমূহ ভিডিঅ' মই এই কোৰ্ট কেছ ৰিলেটেড বনাইছিলোঁ তাত আপোনালোকক কৈছিলোঁ যে NIOSৰ DLEDৰ কেণ্ডিডেটসকলৰ পক্ষতে ৰায় গৈছে বা ৰায় দিছে, তেওঁলোকৰ বাবে গুড নিউজ বা তেওঁলোকক এটা গ্ৰীণ ছিগনেল দিয়া হৈছে। আপকামিং যি ভেৰিফিকেশ্যনৰ লিষ্ট বা ভেৰিফিকেশ্যন হ'ব তেওঁলোকৰ নাম ইনক্লুড হ'ব বা ইনক্লুড কৰিবলৈ এলাউ কৰিছে হাইকোৰ্টে। গোটেই কথাখিনি ইয়াৰ আগতে আপোনালোকক কৈছিলোঁ, যদিও কোৰ্টৰ ফালৰ পৰা ফাইনেল অৰ্ডাৰ অহা নাছিলে। 8 মে তাৰিখে এই কেছটোৰ পুনৰ হিয়াৰিং ডেট আছিলে। কোনো ধৰণৰ তেনেকুৱা মানে জাজমেণ্টেল কথা এই কেছটোৰ 8 মেত অহা নাই, যদিও কেণ্ডিডেটসকলৰ বাবে ভাল খবৰ আছে। যদিও 8 মেত কোনো ধৰণৰ খবৰ নাই অহা, কিন্তু আৰু এটা হিয়াৰিং ডেট দিয়া হৈছে, সেইটো হৈছে 15 মে। কিন্তু 15 মেত খুব সম্ভৱ এই কেছটোৰ শেষ হৈ যাব লাগে বা এই কেছটোৰ ফাইনেল অৰ্ডাৰ আহিব লাগে। এতিয়া কেণ্ডিডেটসকলে 15 মেলৈকে ৰ'ব লাগিব অলপমান, যিহেতু ইমান দিন ৰৈছে আৰু 15 মেলৈকে অলপ কেইদিনমান ৰ'ব লাগিব। 15 মেত মানে খুব সম্ভৱ বুলি কৈছোঁ, কিন্তু ফাইনেল অৰ্ডাৰ অহাৰ বা ফাইনেল জাজমেণ্ট অহাৰ কোৰ্টৰ ফালৰ পৰা চান্স একদমেই আছে। 15 তাৰিখে এই কেছটো শেষ হৈ যাব লাগে। আৰু অলৰেডি যিখিনি কথা আপোনালোকক কৈছিলোঁ তাত কোনো ধৰণৰ চেঞ্জ নহয় যে NIOSৰ DLEDৰ কেণ্ডিডেটসকলক ছেকেণ্ড ফেজত ইনক্লুড কৰিব নকৰিব। ইয়াৰ আগতে যিসমূহ কথা কৈছিলোঁ তেনেকুৱা ধৰণৰে কথা থাকিব। তেওঁলোকৰ পক্ষতেই গৈছে ৰায়, বা তেওঁলোকৰ পক্ষতেই ৰায়টো দিয়া হ'ব, তেওঁলোকৰ নাম ইনক্লুড কৰিব আৰু বহুত বেছি টেনশ্যন ল'বলগীয়া একো নাই। এতিয়া যিসকলে ভাবি আছে যে ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট কেতিয়া প্ৰকাশ পাব, আপোনালোকেও এটা কথা জানে যে যেতিয়া এনেকুৱা ধৰণৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ ওপৰত এটা কোৰ্ট কেছ চলি থাকে, ডিপাৰ্টমেণ্টে তেনেকুৱা কোৰ্টৰ অৰ্ডাৰ অবিহনে কোনো কাম আগবঢ়াব নোৱাৰে। যিহেতু সেইকাৰণে DWEৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে খবৰ প্ৰকাশ কৰিব পৰা নাই বা নটিচ প্ৰকাশ কৰিব পৰা নাই। আই হোপ যে 15 তাৰিখে যদি ফাইনেল অৰ্ডাৰ আহি যায়, ফাইনেল অৰ্ডাৰ অহাৰ পাছত 15 তাৰিখৰ পাছত DWEৰ ফালৰ পৰা অফিচিয়েল নটিচ আহিব, আৰু সেই অফিচিয়েল নটিচতে লিখা থাকিব যে ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হয়, ভেনিউ, টাইম, গোটেইখিনি কথা থাকিব। আপোনালোকৰ নামো সেই নটিচৰ তলতেই নিশ্চয় থাকিব, ফাৰ্ষ্ট পেজৰ নটিচত যেনেদৰে প্ৰকাশ পাইছিল ঠিক তেনেদৰে। গতিকে আৰু এসপ্তাহমান হয়তো ৱেইট কৰিব লাগিব গোটেই প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ হ'বৰ বাবে। গতিকে লেটেষ্ট যিখিনি খবৰ আছিলে সেই খবৰখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত জনাবলৈ চেষ্টা কৰিলোঁ, কাৰণ বহুতে সুধি আছে যে ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যনৰ কি হ'ল, DWEৰ কোনো ধৰণৰ খবৰ নাই। কিন্তু আচলতে মেইন কথাটো হ'ল এইটো যে 8 মেৰ হিয়াৰিং ডেট যি আছিলে হাইকোৰ্টত, তো সেই হিয়াৰিং ডেটত কোনো ধৰণৰ তেনেকুৱা ফাইনেল অৰ্ডাৰ নাহিলে। 15 তাৰিখ আৰু এটা হিয়াৰিং ডেট দিছে, আৰু এই 15 তাৰিখতে এই কেছটোৰ নিষ্পত্তি হ'ব লাগে। আৰু 15 তাৰিখৰ পিছত যদি ফাইনেল জাজমেণ্ট আহিব লাগে, তেতিয়াহ'লে তাৰ পিছত DWEয়ে ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ কৰিব। আই হোপ এই মে' মাহৰ ভিতৰতেই ভেৰিফিকেশ্যনৰ কামখিনি পুনৰ আৰম্ভ হ'ব ছেকেণ্ড ফেজৰ। তাত আপোনালোকৰ নাম, যিসকলৰ ফাৰ্ষ্ট পেজত নাম অহা নাছিলে তেওঁলোকৰ নাম থাকিব। অবভিয়াছলি NIOSৰ DLEDৰ প্ৰাৰ্থীসকলৰো নাম থাকিব। গতিকে যিসকলে সুধি আছিলে মোক যে কি হ'ব কি নহ'ব আৰু কিমান লেট হ'ব, এইখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত জনাই দিলোঁ। এতিয়া আপোনালোকে অলপ হ'লেও হয়তো সকাহ পাইছে। সকাহ বুলি মই নকওঁ, কাৰণ ইমান দিন আপোনালোকে ৰৈয়ে আছে, ৱেইট কৰিয়ে আছে। নিশ্চয় বিতৃষ্ণা আহিবই, তথাপিও অলপ হ'লেও মানে সকাহ পাইছে নিশ্চয় এই কথাখিনিৰ পৰা, বা বহুতেই হয়তো নিজৰ ফালৰ পৰা অলৰেডি গম পাইছে কথাখিনি। মই ভিডিঅ' কৰাৰো প্ৰয়োজন নাছিলে, তথাপিও যিহেতু বহুতে সুধি আছে সেইকাৰণে মই ভাবিছোঁ যে
আপোনালোকৰ মেবি প্ৰশ্নবোধক এটা এতিয়াও আছে, সেইকাৰণে মই ভিডিঅ' বনাই দিলোঁ আপোনালোকৰ বাবে এই বিষয়টোক লৈ পেলাই। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ যিসকলে এই কথাখিনি গম পোৱা নাছিলে তেওঁলোকেও যাতে এই কথাখিনি গম পায়। আৰু কিবা যদি সুধিবলগীয়া এতিয়াও আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ফাৰ্ডাৰ আপডেটখিনি আমাৰ চেনেলৰ ফালৰ পৰা যদি আপোনালোকে পাব বিচাৰে তেনেহ'লে আমাৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত যিসকলে চাই আছে ফেচবুক পেজটো আমাৰ ফ'ল' কৰিব। গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।